একদম ভেলভেট আৰু ন মখমল আহোম বগৰীটো এতিয়া বস্তুটোৰ বিষয়ে ইয়াত সোধপোছ হওঁতে এজনে তাৰমানে এতিয়া দ্য ৰান ডাউন চিনেমা পালেগে ইজনেও জানে এইটো ময়ো প্ৰথম দেখিছোঁ এই বস্তুটো কিন্তু ইয়াৰ সুগন্ধিটো মানে এনেকুৱাই সুন্দৰ সুগন্ধি সুগন্ধি বিৰাট ধুনীয়াও হয় নহয় পৰুৱা থকা স্থানত থৈছিলোঁ কিন্তু তথাপিতো চব এতিয়ালৈকে পৰুৱা অহা নাই গছজোপাৰ গুৰিতটো এইবোৰ পৰি আছে কোনো পৰুৱা মাখিয়েও খোৱা নাই চ' ভালকৈ চাবৰ বাবে ইয়াক এই জেগাত মই একদম ধুনীয়াকৈ ফালিলোঁ বুজিছেনে ফালি এইখিনিত থৈ দিছোঁ কিমান দেৰিতনো ইয়াত পৰুৱা আহে চাওঁচোন দেখাততো অলপ তামোলৰ নিচিনা লাগে গোন্ধটো ক'ব গ'লে খুব ধুনীয়া পকা কল নহ'লে চিৰাল আনাৰস এনেকুৱা ধৰণৰ বস্তু পকা সোৱাদৰ দৰে একদম যে সম্পূৰ্ণৰূপে পকি যায় একদম ৰস দিয়া কল কঁঠাল তেনেধৰণৰ সুগন্ধি এতিয়া চাওঁ অলপ দেৰি পিছত পৰুৱাইনো কিমান ইয়াত খাবলৈ চেষ্টা কৰে কিন্তু গছৰ তলত যিভাগে পৰি আছে কোনো ধৰণৰ পৰুৱা পোক একোৱে আক্ৰমণ কৰা নাই বস্তুটো এনেকুৱাই ধৰণৰ তাৰমানে কোনেও 1 ঘণ্টা সময়খিনি পৰুৱাৰ মাজত পৰি থাকিলে কিন্তু ইয়াতে চব পৰুৱা নুঠিলে এই 2-এটা মাখি আৰু এই নেমু কাটি থ'লে পুৰণা নেমুত যে পৰে পৰুৱা ইমানখিনি আছে নাই 1.5 ঘণ্টাৰ ওপৰত ইয়াত পেলাই এইদৰে ৰাতিয়ে দিনাই পৰি থাকিলে তথাপিতো এই পৰুৱাই ইয়াক খোৱাৰ উপযোগী বুলি নাই ভবা তেনেহ'লে ব'লকচোন এতিয়া গোটেই বস্তুটোৰ একেবাৰে গছজোপালৈকে যাওঁ এইটো কি ধুনীয়াকৈ পৰি আছে নে কি বস্তু হয় কওকচোন মই কিন্তু চিনি পোৱা নাই আৰু চবতকৈ ভাল কথাটো কোনেও খাবও বিচৰা নাই এই দেখিছেনে কেনেকৈ পৰি আছে পৰুৱাইও নাই খোৱা নেকি দুই এজনে মোক বস্তুটোৰ নাম বনপিঠা বুলি ক'লে কিন্তু সোৱাদ ল'ব নেকি সোধাত তেখেতসকল কিন্তু সোৱাদ লোৱাৰ আগ্ৰহী নহ'ল কিন্তু মই নিজে অকণমান সোৱাদ লৈ চালোঁ খুব কম পৰিমাণৰ মিঠা থকা অকণমান সোৱাদযুক্ত কিন্তু কোনেও নোখোৱাৰ বাবে বা আজিলৈকে মই দেখি পোৱা নাই বাবে সম্পূৰ্ণ ফলটো খাবলৈ মই সাহস নকৰিলোঁ আৰু সেয়েহে আপোনালোকৰ সন্মুখতো যিসকলে দেখি নাই পোৱা যিসকলে দেখি পাইছে বা গম পায় তেখেতসকলৰ কথাই বেলেগ কিন্তু যিসকলে কোনোদিন মোৰ দৰে দেখি পোৱা নাই সেই বুলি ভাবিয়ে তেখেতসকলেও যে চাব পাৰিব সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ঠিক আছে তেনেহ'লে বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বিদায়